নমস্কাৰ বন্ধুসকল, মই বৰ্তমান উপস্থিত আছো কৃষ্ণাই গ্ৰন্থমেলা ২০২৪ৰ বাতৰিত। ইতিমধ্যে সাংস্কৃতিক মন্দিৰ চলি আছে। এই মুহূৰ্তত আমি আজি যি কবিতা সন্মিলন আছিলে তাতে এখন কবিতা প্ৰতিযোগিতা হৈছে কবি চন্দন চক্ৰৱৰ্তী। আমি চন্দন চক্ৰৱৰ্তীক এই মুহূৰ্তে লগ পাইছো। এতিয়া আমি তেওঁৰ কথা পাতিম। আহকচোন আমি তেওঁৰ পৰা কিছু কথা জানিম। চন্দন চক্ৰৱৰ্তী ডাঙৰীয়া, আজি আমাৰ কাৰণে এটা ভাল খবৰ যে আপোনাৰ এখন কিতাপ আজি উন্মোচন হৈছে, অপ্ৰকাশিত। এই সম্পৰ্কে অলপমান আপোনাৰ পৰা মই জানিব খুজিছো। হয়, আচলতে কবিতাৰ মাজত মাজে মাজে সোমাই পৰিছিলোঁ আৰু এই সোমাই পৰা অনুভূতি লগা কিছুমান বাক্য মই লিপিবদ্ধ কৰি থৈ গৈছিলোঁ কাগজৰ পাতত, আৰু তেনেকৈ আহি আৰু এই আজি যিখন অপ্ৰকাশিতভাৱে কবিতা সংকলন উলিয়াই ল'লোঁ, সেই কবিতা লগা অনুভূতিসমূহকে ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি কৃষ্ণাই গ্ৰন্থমেলা ২০২৪ পূৰবী সাহিত্য গোষ্ঠীৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত যি আমাৰ কৃষ্ণাই গ্ৰন্থমেলা অনুষ্ঠিত হৈছে, তাত এই গ্ৰন্থখন অপ্ৰকাশিত কবিতা সংকলনখনি প্ৰকাশ কৰি উলিয়াইছে পূৰবী সাহিত্য গোষ্ঠীয়ে। তাত মই সঁচাকৈ আপ্লুত হৈছোঁ। তেখেতসকলে মোৰ এই গ্ৰন্থখন প্ৰকাশ কৰি উলিওৱাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গ্ৰন্থখনি উন্মোচন কৰাৰ আঁৰৰ মূল কথাটো হ'ল যে গ্ৰন্থমেলা হ'লে তাত গ্ৰন্থ উন্মোচনো কৰিব লাগে। সেই সুযোগটোও মই তাৰ মাজতে লৈ লৈছোঁ। এই ক্ষেত্ৰত যি উন্মোচক, এই গ্ৰন্থখন উলিওৱাৰ ক্ষেত্ৰত যিসকল ব্যক্তিৰ দিহা পৰামৰ্শ আছে, আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল, যিখন আপোনাৰ কবিতা সংকলন নামটো আমাৰ অলপমান ব্যতিক্ৰম লাগিছে, অপ্ৰকাশিত। কিয় নামটো দিয়া? আচলতে এইটো এটা অপ্ৰকাশিত এটা মোৰ কবিতা আছে। ইয়াত সন্নিৱিষ্ট হোৱা 39টা কবিতাৰ ভিতৰত ২ নম্বৰ কবিতাটো হৈছে অপ্ৰকাশিত। অপ্ৰকাশিত প্ৰেম আছে। কবিতাটোত অপ্ৰকাশিত এটা প্ৰেম আছিলে, আৰু সেই প্ৰেমটো মই ইয়াত নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰিছিলোঁ। সেইকাৰণে প্ৰকাশ যিহেতু নহ'ল প্ৰেমটো, তাকেই মই অপ্ৰকাশিতভাৱে মোৰ ভাল লাগিল, সেইটো মই নামাকৰণ কৰিলোঁ। আকৌ এই অপ্ৰকাশিত কবিতাটো মই বাণীবদ্ধ কৰি মোৰ CRM প্ৰডাকশ্যন বুলি যিটো ইউটিউব চেনেল আছে, তাতো ইতিমধ্যে মই তাত পোষ্ট কৰি থৈছোঁ। বহুত ধন্যবাদ ডাঙৰীয়া। দাদা, আজি চন্দন চক্ৰৱৰ্তীৰ এখন কবিতা পুথি উন্মোচন কৰা হ'ল। আমি তেওঁলোক কথা পাতিলোঁ। সেই সম্পৰ্কে আপোনাৰ পৰা মই কিছু জানিব খুজিছোঁ। পূৰবী সাহিত্য গোষ্ঠী কৃষ্ণাই 2023 চনত গঠিত হৈছিল, আৰু এইটোৰ আমাৰ মূল লক্ষ্যটোৱে আছিল যে আমাৰ স্থানীয় যিবিলাক কবি সাহিত্যিক আছে তেওঁলোকৰ গ্ৰন্থসমূহ প্ৰকাশ কৰা আৰু অন্যান্য সাহিত্য অনুষ্ঠান পতা। তেনে ক্ষেত্ৰত আমি ইতিমধ্যে কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিলোঁ, আৰু এইবাৰ আমাৰ সম্পাদক চন্দন চক্ৰৱৰ্তী কবিতা পুথি অপ্ৰকাশিত প্ৰকাশ কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। তেখেতক ধন্যবাদ জনাইছোঁ। তেওঁৰ কবিতাখিনি ইতিমধ্যে ৰাইজে আঁকোৱালি লৈছে, আৰু ভৱিষ্যতলৈ তেওঁৰ কবিতা পুথি সকলোৱে আঁকোৱালি ল'লে আমি প্ৰকাশক হিচাপে নথৈ আনন্দিত হ'ম। ধন্যবাদ। ধন্যবাদ। এয়া আছিল পূৰবী সাহিত্য গোষ্ঠীৰ সভাপতি মহোদয়। আমালৈ এতিয়া সম্পাদক নীলমণি শৰ্মা আছে। আমি তেখেতৰ পৰা কিছু কথা জানিম। আপুনি পূৰবী সাহিত্য গোষ্ঠীৰ সম্পাদক নীলমণি শৰ্মা, হয়নে? কথা হৈছে কি, চন্দন চক্ৰৱৰ্তীয়ে এখন কবিতা পুথি যে উন্মোচন কৰিছে, অপ্ৰকাশিত। ইতিমধ্যে আমি সভাপতি আৰু তেওঁৰ পৰা কিছু কথা জানিলোঁ। আপোনাৰ মনৰ প্ৰতিক্ৰিয়াটো জানিব খুজিছোঁ। পাইছে ভাল লগা এটা খবৰ যে আমি প্ৰথমবাৰৰ বাবে পূৰবী সাহিত্য গোষ্ঠীয়ে আমি গ্ৰন্থমেলা আয়োজন কৰিছিলোঁ। আমাৰ লক্ষ্য আছিল যে ছাত্ৰ ছাত্ৰীসকলে কিতাপৰ মাজত সোমাই পৰক, কিতাপৰ সুযোগ বিচাৰক। এই লক্ষ্যৰে গ্ৰন্থমেলা আয়োজন কৰিছিলোঁ, আৰু আজি দ্বিতীয় দিন গ্ৰন্থপ্ৰেমী ৰাইজৰ যি অভাৱনীয় ভিৰ, সঁচাকৈ আমি আপ্লুত হৈছোঁ। কৃষ্ণাই নিচিনা অঞ্চলত যে গ্ৰন্থৰ প্ৰতি ইমান মাদকতা, গ্ৰন্থৰ প্ৰতি ইমান প্ৰেম, আমি আপ্লুত হৈছোঁ। আৰু দ্বিতীয় কথা হ'ল, আমাৰ পূৰবী সাহিত্য গোষ্ঠীৰ লক্ষ্যই আছিল যে নতুন যিসকল লেখক লেখিকা আছে তেওঁলোকক এখন প্লেটফৰ্ম দিয়া। আৰু ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে আমি ইতিমধ্যে 4খন আমি গ্ৰন্থ প্ৰকাশ কৰিছোঁ পূৰবী সাহিত্য গোষ্ঠীয়ে। এইখন আমাৰ ৫মখন গ্ৰন্থ, চন্দন চক্ৰৱৰ্তী কবিতা সংকলন অপ্ৰকাশিত। এইখন ৫মখন গ্ৰন্থ পূৰবী সাহিত্য গোষ্ঠী। গতিকে এটা বছৰৰ ভিতৰত পূৰবী সাহিত্য গোষ্ঠীয়ে
5খনকৈ গ্ৰন্থ প্ৰকাশ কৰিব পৰাটো আমাৰ কাৰণে এটা বিৰল ঘটনা আৰু আমি যথেষ্ট আনন্দিত কাৰণ আমি নতুন যিসকল কবিতা চৰ্চা কৰা সাহিত্য চৰ্চা কৰা যিসকল যুৱক যুৱতীক সেই সকলক আমি আচলতে আমি অলপ সহায় কৰিবলৈ সক্ষম হৈছিলো পূৰ্বতো আমি 4খন উলিয়াইছো আমি আশা ৰাখিছিলো আৰু আমাৰ সভাপতি মাননীয় ডক্টৰ নজৰুল ইছলাম দেৱৰ এখন কিতাপ প্ৰকাশ কৰাৰ কথাই আছিল আৰু ইতিমধ্যে যাৱতীয় কামখিনি আমি সম্পূৰ্ণ কৰিছো কিন্তু বিশেষ অসুবিধাৰ কাৰণে গ্ৰন্থমেলাত আমি সেইখন উন্মোচন কৰিব নোৱাৰিলো নহলে আমি মানে 6খনলৈকে আমাৰ মানে বৃদ্ধি পালেহেঁতেন আমাৰ প্ৰকাশন কিন্তু আমি বিশেষ কাৰণত নোৱাৰিলো কিন্তু পৰৱৰ্তী সময়ত আমি সুৰভি সাহিত্য গোষ্ঠীয়ে আমাৰ সভাপতিগৰাকীৰ যিখন কিতাপ আমি উন্মোচন কৰিম আৰু লগতে আৰু তেনেকুৱা যিসকলে কবিতা লিখি আছে বা গল্প লিখি আছে তেওঁলোকৰ আমি তেনেকুৱা পুথি প্ৰকাশ কৰিবলৈ গ'লে আমি ভাল পাম আৰু এইখিনি আৰু পুনৰবাৰ আহ্বান জনাইছো 5 তাৰিখলৈকে চলিব কৃষ্ণাই গ্ৰন্থমেলা 2024 গতিকে সকলোৱে আহক হিলদল ভাঙি আহক আমি সকলো ছাত্ৰ ছাত্ৰীক অভিভাৱকক অনুৰোধ জনাইছো যে পঢ়াৰ অভ্যাস গঢ়ি তোলক অভিভাৱকসকলে আহক ল'ৰা ছোৱালীৰ হাতত দুখনকৈ কিতাপ কিনি দিয়ক এইখিনি আহ্বান আজিও আমি ৰাইজলৈ আগবঢ়াইছো বহুত ধন্যবাদ ডাঙৰীয়া বন্ধুসকল ইতিমধ্যে আমি চন্দন চক্ৰৱৰ্তী যিখন অপ্ৰকাশিত নামৰ কবিতা সংকলন সেই সন্দৰ্ভত কিছু কথা পাতিলো এতিয়া আমাৰ লগত আছে তেখেতৰ সহধৰ্মিনী আমি তেখেতৰ কথা পাতিম আপোনাক স্বাগতম জনাইছো আজি আপোনাৰ স্বামী চন্দন চক্ৰৱৰ্তী তেখেতে এখন কবিতা সংকলন প্ৰকাশিত হৈছে আৰু নামটো দিছে অপ্ৰকাশিত আমি সেই সন্দৰ্ভত আপোনাৰ পৰা কিছু প্ৰতিক্ৰিয়া জানিব খুজিছো কেনেকুৱা লাগি আছে এই মুহূৰ্তত আপোনাৰ হয় খুবই ভাল লাগিছে আৰু এই গ্ৰন্থমেলাৰ বাকৰিত আজি এই কিতাপখন উন্মোচন কৰাৰ সৌভাগ্য হোৱাৰ কাৰণে আমি সুৰভি সাহিত্য গোষ্ঠীৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ তেওঁলোকে আমাক এই মঞ্চখন আজি গ্ৰন্থখন উন্মোচন কৰাৰ কাৰণে মঞ্চখন দিছে সেয়া যি কি নহওক মোৰ স্বামী চন্দন চক্ৰৱৰ্তীয়ে আজি বহুদিনৰ পৰা কবিতাৰ শাৰীবিলাক লিখি একগোট কৰিছিলে আৰু ইয়াত মোটামুটি 40 মান কবিতা আছে 40টা মান কবিতা আছে আৰু এই কবিতা কেইটা তেওঁ বহুদিনৰ পৰা লিখি তেওঁ একগোট কৰি ৰাখিছিলে আৰু হঠাৎ যেতিয়া আমি গম পালো যে আমাৰ কৃষ্ণাইত এখন গ্ৰন্থমেলা আয়োজন কৰা হৈছে আৰু তেতিয়াই আমি ভাবিলো যে এই সুযোগতে আমাৰ কিতাপখন যদি আমি উন্মোচন কৰিব পাৰো তেতিয়াহ'লে আমাৰ কাৰণে সেইটো অতিকে ভাগ্যৰ কথা হ'ব আৰু তেনেকে আজি মোটামুটি 15 দিন মানৰ পৰা মানে বহুত কষ্ট কৰি কিতাপখনৰ ডিটিপি মানে সমাপন কৰাৰ কাৰণে চেষ্টা কৰি আছিলে মোটামুটি গ্ৰন্থমেলাত তেওঁ দিনটো যদি লাগি থাকে ৰাতি ঘৰত গৈ পেলাই 10টা মানৰ পৰা তেওঁ ৰাতি 2টা 2:30 3টালৈকেও কেতিয়াবা মানে ডিটিপিৰ কামত লাগি আছিলে আৰু খুব কম সময়ৰ ভিতৰত কিতাপখন এনেকে যথেষ্ট কষ্ট কৰি পেলাই কিতাপখন হেৰি কৰি ছপা কৰি উলিয়ালে তাত হয়তো কৰবাত কিবা সৰু সুৰা ভুল ভ্ৰান্তি থাকিও যাব পাৰে সদাশয় পঢ়ুৱৈ ৰাইজক আমি আবেদন কৰিম তেওঁলোকে সেই ভুল ভ্ৰান্তিখিনি আমাক শুধৰাই দি আগলৈ আৰু সাহিত্যৰ জগতখনত আগুৱাই যোৱাত যেন সহায় সহযোগিতা আগবঢ়ায় আৰু পত্নী হিচাপে মই গৌৰৱান্বিত অনুভৱ কৰিছো যে এনেকুৱা এটা সুবিধা সুৰভি সাহিত্য গোষ্ঠীয়ে আমাক এইখন মঞ্চত দিয়াৰ কাৰণে ধন্যবাদ বহুত ধন্যবাদ সমানে আমি ভাস্বতী শৰ্মাৰ লগত কথা পাতিলো এতিয়া আমাৰ লগত আৰু এগৰাকী কবি আছে অনামিকা ৰয় আমি জনামতে তেখেতে চন্দন চক্ৰৱৰ্তী বহুকেইটা কবিতা আবৃত্তি কৰিছে আপোনাক স্বাগতম জনাইছো কথা হৈছে এগৰাকী কবি লগত থকা কবি লগ পায় আৰু তেওঁৰ কবিতা আপুনি আবৃত্তি কৰিছে আপোনাৰ প্ৰতিক্ৰিয়া মনোভাৱটো কেনেকুৱা লাগে আপোনাৰ তেওঁৰ কবিতা আবৃত্তি কৰি হয় চন্দন চক্ৰৱৰ্তী মোৰ খুৰা মই তেওঁক দেউ খুৰা বুলি মাতো আৰু তেওঁৰ এইখন কবিতা পুথি হিচাপে প্ৰথমখন কিতাপ আৰু তেখেতে আগতে 4খনকৈ কিতাপ প্ৰকাশ কৰি উলিয়াইছে এইখন তেওঁৰ 5মখন কিতাপ তো পোনপ্ৰথমে মই খুৰালৈ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছো খুব ভাল লাগিছে আমাৰ সুৰভি সাহিত্য গোষ্ঠীৰ তৰফৰ পৰা কৃষ্ণাইত এইখন প্ৰথমখন গ্ৰন্থমেলা আয়োজন কৰা হৈছে আৰু প্ৰথমখন গ্ৰন্থমেলাতেই এখন তেওঁ কবিতা
পুথি উন্মোচন কৰি উলিয়াইছে তাৰ কাৰণে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো। আৰু মই ক'ব বিচাৰিম যে এইখন কিতাপত সন্নিৱিষ্ট থকা 40টা কবিতাৰ ভিতৰত মই মোটামুটি 6টামান কবিতা আবৃত্তি কৰিছিলো, আবৃত্তি পাঠ কৰিছিলো কবিতা কেইটামান। মই খুবেই আজি আনন্দিত হৈছো কিতাপখনৰ কাৰণে যে এইখন কিতাপত সন্নিৱিষ্ট থকা কবিতাই মই পাঠ কৰিছিলো। আৰু যিকেইটা কবিতাত তেওঁ শব্দৰ তেওঁ কবিতাত তেওঁ শব্দৰে প্ৰকাশ কৰিছিলে তাত মই কণ্ঠ দিবলৈ পাই খুব সুখী অনুভৱ কৰিছো। এইখিনিয়ে মোৰ ক'বলগীয়া। বহুত ধন্যবাদ, ভাল লাগিল আপোনাৰ লগত কথা পাতি। এই মুহূৰ্তত আমাৰ লগত এগৰাকী উদীয়মান কবি আছে, অংকুৰা চক্ৰৱৰ্তী। আমি দেখিছো আপোনাৰ হাতত চন্দন চক্ৰৰ আজি প্ৰকাশিত কবিতা পুথিখন আছে, অপ্ৰকাশিত। এই সম্পৰ্কে কিছু মন্তব্য জানিব খুজিছো, কেনেকুৱা লাগি আছে আপোনাৰ? হয়, পোনপ্ৰথমে মই দাদাক বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। ইমান ধুনীয়াকে 40টা কবিতাৰে ধুনীয়া কবিতা পুথি এখন প্ৰকাশ হৈছে। কবিতা পুথিখনৰ ভাষা আৰু শব্দৰ যিখিনি শব্দ ভাণ্ডাৰ সেইখিনি বৰ সহজ সৰল আৰু লগতে তত্ত্বগধুৰ ভাষা শব্দবোৰ পঢ়ি ভাল লাগিছে বহুত। আগলৈও এনেকে লিখি যাব বুলি পঢ়িব পাৰিম বুলি তেনেধৰণৰ কবিতা পুথি আগলৈ মই আশা কৰিছো। ধন্যবাদ। বহুত ধন্যবাদ বন্ধুসকল। ইতিমধ্যে আমি তেওঁলোকৰ লগত কথা পাতিলো। চন্দন চক্ৰৱৰ্তীৰ যিখন আজি প্ৰকাশিত কবিতা অপ্ৰকাশিত, আমি কথা পাতিলো। ধন্যবাদ।